জুবিনক গীত গাই ভাইৰেল মহিলাগৰাকী এতিয়া বিহু মঞ্চত গান গাবলৈ সাজু। অসমৰ ক্ৰাছ হৈ পৰিছে জুবিন প্ৰেমী পশ্চিমবংগৰ মৰ্মিতা মিত্ৰ। অসমৰ শিল্পীক পিছ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত অৱস্থান বংগকন্যা মৰ্মিতাৰ। এটা সময়ত ধৰ্মীয় অনুষ্ঠানসমূহত জুবিনৰ গীত গাই হঠাৎ ভাইৰেল হৈ পৰা পশ্চিমবংগৰ জীয়ৰী মৰ্মিতা মিত্ৰা এতিয়া অসমৰ ক্ৰাছ। মৰ্মিতাৰ এটা ভিডিঅ'ত পায় মিলিয়ন ভিউজ। ইজনৰ পাছত সিজন প্ৰযোজকৰ পৰা আহিছে গানৰ অফাৰ। অসমৰ আন শিল্পীসকলৰ দৰে এতিয়া মৰ্মিতাও অন্তহীন ব্যস্ততা। এতিয়া যেন মৰ্মিতাই সাংস্কৃতিক মঞ্চত পৰিধান নকৰে পশ্চিমীয়া সংস্কৃতিৰ চুটি কাপোৰ। মঞ্চত মেখেলা চাদৰ কিংবা জনগোষ্ঠীয় সাজ পিন্ধিহে গীত গাবলৈ আৰম্ভ কৰিছে মৰ্মিতাই। অসমীয়া সাংস্কৃতিক প্ৰেমীৰ মাজত এক সুকীয়া আসন দখল কৰিছে মৰ্মিতা মিত্ৰাই। ইতিমধ্যে মৰ্মিতা মিত্ৰাই অনুপম শইকীয়াৰ সৈতে গীতো পৰিৱেশন কৰিছে। ইয়াৰ পাছতে যেন অসমত বাঢ়িছে মৰ্মিতাৰ অনুৰাগীৰ সংখ্যা। থলুৱা বহিৰাগত শিল্পীৰ নামত চলা বিতৰ্ককো চেৰ পেলাই মৰ্মিতা হৈ পৰিছে অনন্য। পশ্চিমবংগৰ জীয়ৰী যদিও নিজকে অসমৰ বোৱাৰী বুলিয়ে দাবী কৰে মৰ্মিতাই। এতিয়া লাহে লাহে মৰ্মিতাই শিকিছে অসমীয়া ভাষা। ভঙা ভঙা শব্দৰে সাংস্কৃতিক মঞ্চত অসমীয়া ভাষা কোৱা দেখা যায় মৰ্মিতাক। আন শিল্পীসকলৰ দৰে বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ সাজু মৰ্মিতাও। 2 এপ্ৰিলৰ পৰা অন্তহীন ব্যস্ততা মৰ্মিতা। উজনিৰ পৰা নামনিলৈকে 24খন বিহু মঞ্চত বুক হৈ আছে মৰ্মিতা। অসমৰ আন শিল্পীসকলৰ তুলনাত হেনো মৰ্মিতাই বেছ মনোৰঞ্জন দিব পাৰে দৰ্শকক। সেইবাবে অসমত বিশেষ ক্ৰাছ হৈ পৰিছে মৰ্মিতা মিত্ৰা। এপাটি বজাব বিহুৱাই, এপাটি বজাব বিহুৱাই। নমস্কাৰ, মই মৰ্মিতা মিত্ৰ। 29th of March মই আহি আছো দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠান কৰিবলৈ, আৰু মই আশা কৰিলোঁ আপোনালোকে লগ পাম, সকলো আহিব, সকলো ৰাইজৰে অন্তঃস্থলৰ পৰা আহ্বান জনালোঁ। আৰু মই একেলগে গান গাম, নাচিম, ফূৰ্তি কৰিম আৰু আপোনাক সকলোকে নচুৱাম। মই ধন্যবাদ জানিলোঁ অন্তঃস্থলৰ পৰা দিছপুৰ প্ৰেছ ক্লাবৰ সকলো সদস্য। থেংক ইউ ছ' মাছ। টেক কেয়াৰ, টাটা, বাই। এণ্টাৰটেইনমেণ্ট নিউজ ডেস্ক ৰিপৰ্ট, চাইন অন।